এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ ৰাজ্যৰ এক কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজমল ছেট ওৰফে আজমল হকক আজমল আছিল আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত এইবাৰ প্ৰবঞ্চনাৰে জনতাক লুটি 200 কোটিৰ গৰাকী হৈছিল আজমলৰ পৰা জব্দ 13টা মোবাইল ফোন 24খন এটিএম কাৰ্ড লগতে চেকবুক আৰু কিছু নথি পত্ৰ জব্দ আৰক্ষীৰ আমি পুনৰবাৰ জনাইছোঁ এটা ডাঙৰ খবৰ ৰাজ্যৰ এক কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজমল ছেট ওৰফে আজমল হকক আজমল আছিল আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত এইবাৰ চাইবাৰ প্ৰবঞ্চনাৰে জনতাক লুটি 200 কোটিৰ গৰাকী হৈছিল আজমল হক আজমলৰ পৰা জব্দ কৰে 13টা মোবাইল ফোন 24খন এটিএম কাৰ্ড লগতে চেকবুক আৰু কিছু নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে মোৰ পৰা একাউণ্ট নম্বৰ বিচাৰিছিলে একাউণ্ট নম্বৰ বিচাৰি লৈ আজমল হুছেইনে মোৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিছিলে ট্ৰান্সফাৰ কৰাৰ পিছত সেই পইচাখিনি মই কেছ উঠাই আজমল হুছেইনক দি দিছিলোঁ দি দিয়াৰ পিছত একমাহমান পিছৰ পৰা সেই পইচাবিলাক য'ত য'ত মানে ট্ৰান্সফাৰ কৰা হৈছে সেই একাউণ্টবিলাক প্লাছ মোৰ একাউণ্ট এইবিলাক একাউণ্টবিলাক বন্ধ হৈ গৈছে বন্ধ হৈ যোৱাৰ পিছত মানে গম পালোঁ যে চাইবাৰ চেলৰ পৰা মানে কমপ্লেইন হৈছে কমপ্লেইন হোৱাৰ ক্ষেত্ৰত মানে একাউণ্টবিলাক মানে বন্ধ হৈ গৈছে তো তাৰপিছত সেই ক্ষেত্ৰত হাতীগাঁও আৰক্ষী থানাত মানে আজমল হুছেইনৰ নামত এজাহাৰ দিয়া হৈছিলে এজাহাৰ দিয়াৰ পিছত আজমল হুছেইনক এৰেষ্ট কৰিছে কিমানমান পইচা আত্মসাৎ কৰিছে মোটামুটি নিয়াৰ আপোনাৰ 1 কৰোড়মান টকা ট্ৰেঞ্জেকশ্যন হৈছিলে এতিয়া আপোনাৰ প্ৰব্লেমটো কি হৈছে মোৰ প্ৰব্লেমটো মোৰ একাউণ্টকেইটা গোটেইকেইটা একাউণ্ট ব্লক হৈ গৈছে চাইবাৰ চেলৰ দ্বাৰা মানে কমপ্লেইন হোৱাৰ কাৰণে বেংকৰ পৰা ব্লক কৰি দিছে দিয়াৰ পিছত মানে মোৰ একাউণ্টৰ মোৰ যিবিলাক CSPৰ কাষ্টমাৰ আছে হয়তো ক্ষুদ্ৰ ব্যৱসায়ী দোকানীবিলাক কিছুমান ছাৰ্ভিচ হোল্ডাৰ যিবিলাক CSPৰ পৰা লেনদেন কৰে সেই কাষ্টমাৰবিলাকত মোৰ CSPৰ পৰা পইচা ডিপজিট কৰাৰ কাৰণে সিহঁতৰ মানে একাউণ্টবিলাকো ব্লক হৈ গৈছে চাইবাৰ চেলৰ কমপ্লেইন হোৱাৰ বাবে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।